সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। সদায় ভিডিঅ'বিলাকত আপোনালোকক সেইটোৱে কওঁ, দিনটো আপোনালোকৰ ভালে ভালে যাওক সেইটোৱে কামনা কৰিছোঁ। আজি হৈছে 23 মে'। আজি ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া মিয়াৰ দখলত 4,000 বিঘা মাটি সামগ্ৰী। তো ইয়াৰ প্ৰতিবাদ কৰিছে যিসকল স্থানীয় ৰাইজ আছে, তেওঁলোকে কৈছে যে মিয়াৰ দখলত প্ৰায় 4,000 বিঘা মাটি আছে। আমি পূৰ্বতেও এই যি মাটি দখল কৰিছিলে মিয়াই, এইখিনি ক্ষেত্ৰত আমি আগজাননী দিছিলোঁ বা এইখিনি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি অবৈধভাৱে তেওঁলোকে কোনোবাই যদি 1 ইঞ্চি মাটিও কোনোবাই দখল কৰি আছে, তেনেহ'লে সেই 1 ইঞ্চিলৈকে উচ্ছেদ কৰা হ'ব বুলি কৈছে। আৰু আগন্তুক সময়ত যাতে এই যি 4,000 বিঘা মাটি উদ্ধাৰ কৰে, ইয়াক লৈ এইখিনি তেওঁলোকে মন্তব্য কৰিছে আৰু সেইখিনি জনাইছে। তো এতিয়া আগন্তুক সময়ত বহুত বেছি লক্ষণীয় হ'ব যে এই সামগ্ৰীত কি কেনেদৰে এইখিনি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰে। তেওঁলোকে কৈছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা প্ৰশাসনে এইখিনি নিশ্চয় বুজি পাব বা এইখিনি তেওঁলোকে চাব আৰু চোৱাৰ পিছত কেতিয়া কি কৰে সেইটো এটা লক্ষণীয় বিষয় হ'ব। মুঠৰ ওপৰত ইয়াত থাকিব নোৱাৰা হৈছে। গৰু চুৰি বা এই যি সমস্যাসমূহ কেৱল এওঁলোকৰ ফলতে হৈছে। যি নগাঁও সামগ্ৰীক লৈ এই এনেদৰে মন্তব্য কৰা দেখা গৈছে। যিসকল স্থানীয় লোক আছে তেওঁলোকে মন্তব্য কৰিছে। এতিয়া মিয়াৰ দখলত প্ৰায় 4,000 বিঘা মাটি আৰু মিয়াৰ উৎপাদত থাকিব নোৱাৰা হৈছে, এনেদৰে মন্তব্য কৰা দেখা গৈছে স্থানীয় ৰাইজে। তো আগন্তুক সময়ত কিদৰে লয় সেইটো এটা লক্ষণীয় বিষয় হ'ব। নেক্সট খবৰ হৈছে এতিয়া কংগ্ৰেছ 2 নাও 2 ভৰি। ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰি এনেদৰে কৈছে যে এতিয়া কংগ্ৰেছ 2 নাও 2 ভৰি দুফৈদ হৈছে। কোনে ক'ত কি কৰিব, কাৰ কথা শুনিব, ইয়াক লৈ সকলোখিনি তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হৈছে আৰু ইয়াক লৈ আমি সেইখিনি দেখিছোঁ। তো এতিয়া কংগ্ৰেছৰ কি হৈছে যে 2 নাও 2 ভৰি। তো এনেদৰে ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰা দেখা গ'ল। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে আমি চৰকাৰৰ প্ৰশংসা শুনিবলৈ বিধানসভালৈ অহা নাই, এইদৰে মন্তব্য কৰা দেখা গ'ল তানজিল হুছেইন ডাঙৰীয়াই। তানজিল হুছেইনে এনেদৰে মন্তব্য কৰা দেখা গ'ল, বিধানসভালৈ আমি চৰকাৰৰ প্ৰশংসা শুনিবলৈ অহা নাই, আমি ৰাইজৰ হৈ যিখিনি কাম কৰিবলৈ আছে বা যিসমূহ যেনেদৰে এতিয়া বৰ্তমান সময়ত মূল্যবৃদ্ধি হওক বা যিটো এতিয়া হৈ আছে, তো সেইখিনি আমি যিটো হৈ আছে সেইটো আমি উল্লেখ কৰিবই লাগিব। আৰু এইখিনি ক্ষেত্ৰত কৈছে যে আমি প্ৰশংসা শুনিবলৈ অহা নাই, আমি যিখিনি আমাৰ বিৰোধ কৰিবলগীয়া কাম আছে আমি সেইখিনি বিৰোধ কৰিমেই, এনেদৰে মন্তব্য কৰা দেখা গ'ল তানজিল হুছেইনে। নেক্সট খবৰ যদি আমি চাওঁ জেন জি বা এনেধৰণৰ শব্দবোৰ, এতিয়া যিহেতু এতিয়া এই যি 26 নিৰ্বাচন, বিশেষকৈ জেন জি শব্দটো বহুত বেছি তেনেদৰে উত্থাপন হৈছিল। আৰু এই যি জেন জি এনেধৰণৰ যি শব্দবোৰ অসমীয়া আৰু অসমীয়া সমাজত প্ৰাসংগিকতা নাই বুলি এনেদৰে মন্তব্য কৰিছে নৱনিৰ্বাচিত বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই। ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে জেন জি বা এনেধৰণৰ শব্দবোৰ অসমীয়া আৰু অসম আৰু অসমীয়াৰ মাজত কোনো প্ৰাসংগিকতা নাই বুলি এনেদৰে মন্তব্য কৰা দেখা গৈছে। তো এতিয়া এইবাৰ যদি আমি চাওঁ তেনেহ'লে 26 নিৰ্বাচনত জেন জি বুলি বহুত বেছি তেনেদৰে এইটো শব্দ উত্থাপন হোৱা দেখা গৈছিলে। জেন জি প্ৰাৰ্থী এনেদৰে এইখিনি উল্লেখ কৰা এই বিষয় যিটো প্ৰসংগটো আজি এনেদৰে কৰা দেখা গ'ল। কটাক্ষ কৰি ক'লে সেইখিনি যে ইয়াৰ কোনো প্ৰাসংগিকতা নাই, ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰা দেখা গ'ল। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ মূল্যবৃদ্ধিৰ বাবে সমগ্ৰ অসমতে প্ৰতিবাদ। এতিয়া যি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছৰ পৰা, তো এই যি মূল্যবৃদ্ধিক লৈ সমগ্ৰ অসমতে প্ৰতিবাদ কৰা দেখা গ'ল। প্ৰতিবাদকাৰী কৈছে যে যদি আগন্তুক সময়ত এই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেনেহ'লে আগন্তুক সময়ত বৃহৎ প্ৰতিবাদ হ'ব। আৰু সেইখিনি তেওঁলোকে নিজ তেওঁলোকৰ দলৰ হৈ সেইখিনি তেওঁলোকৰ মন্তব্য কৰিছে যে এই যি মূল্যবৃদ্ধিয়ে সাধাৰণ লোকসকলৰ একেবাৰে ৰাম টাঙন দিয়াৰ আগতে হৈছে। কাৰণ কেলৈ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰী যদি দাম বৃদ্ধি হৈ যায় এনেদৰে, তেনেহ'লে যদি এই সময়তে ৰোধ কৰিব নোৱাৰে তেনেহ'লে আকাশলংঘী হ'বগৈ আগন্তুক সময়ত। তো সেইবাবে এইখিনি কথা কৈছে আৰু কৈছে যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব, নহ'লে যদি ৰোধ নহয় সমগ্ৰ অসমতে চলিব প্ৰতিবাদ, এইদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি আমি চাওঁ কংগ্ৰেছৰ বৰ্তমান অৱস্থা দেখি মোৰ বহুত বেছি বেয়াই লাগে। মোৰ বহুত বেছি ফূৰ্তি লগা নাই, তথাপিতো তেওঁলোকৰ যিটো অৱস্থা আজি, তো বিৰোধী দলপতিজন তেওঁলোকে নিৰ্বাচন কৰিব পৰা নাই বা তেওঁলোকৰ যি মাজতে গৃহকন্দল, তো এইখিনিক লৈ মোৰ বহুত বেছি বেয়া লাগিছে। প্ৰদ্যুৎ বৰদলৈ এনেদৰে কটাক্ষ কৰা দেখা গৈছে। তো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে কংগ্ৰেছৰ যিটো বৰ্তমান অৱস্থা সেইটো দেখি বহুত বেছি বেয়াই লাগে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ এতিয়া কোনো নমনা হৈছে। তো সেইটো সমান্তৰালকৈ এইটো কৈছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গৌৰৱ গগৈ এতিয়া কোনো নামানে।
গৌৰৱ গগৈ ডাঙৰীয়াই যদি এটা কথা কয় কিবা, তো অন্য এজনে এটা কথা ক'ব। এতিয়া কথাটো হ'ল যে দলৰ সভাপতিজনৰ কথাই এতিয়া কোনো নমনা হৈছে। কাৰণ কেলৈ এই যি আমি ফলাফল পালোঁ এইবাৰ 26 নিৰ্বাচনত, সেইটো এতিয়া ৰাইজে বিচাৰ কৰিছে। তো এতিয়া ইয়াৰ পাছত আৰু এতিয়া আমি দেখা পাইছোঁ যে গৌৰৱ গগৈ এতিয়া কোনো নমনা হৈছে। তো এইদৰে মন্তব্য কৰিছে। যদি এতিয়া সভাপতিজনকে নামানে তেনেহ'লে দল আৰু কেনেকুৱা ধৰণৰ হ'ব সেইটো বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই, প্ৰদ্যুৎ বুল্লি ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া দিগন্ত কলিতা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে কংগ্ৰেছ দলৰ জানো এতিয়া কিবা আছে। তো এনেদৰে মন্তব্য কৰা দেখা গ'ল। এতিয়া এনেদৰে কটাক্ষ কৰিলে যে কংগ্ৰেছ দলৰনো এতিয়া কি আছে, এতিয়া এনেদৰে মন্তব্য কৰা দেখা গ'ল। যিহেতু এতিয়া শেহতীয়াকৈ আমি যদি চাওঁ কংগ্ৰেছ দলৰ যিটো অৱস্থা বা যেনেদৰে তেওঁলোকে এইখিনি এতিয়া নিৰ্বাচনৰ ফলাফল তেওঁলোকে লাভ কৰিলে বা এতিয়া যিটো তেওঁলোকৰ বিৰোধী দলৰ প্ৰতি দিয়াক লৈ, তো এইখিনি এতিয়া যিটো অৱস্থা এইখিনিক লৈ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াই মন্তব্য কৰা দেখা গ'ল যে এতিয়া হয় কংগ্ৰেছ দলৰনো কি আছে এতিয়া বৰ্তমান। তো এইদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে গুগল পে যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে বহুত বেছি সাৱধান হ'ব। এতিয়া আমি যদি চাওঁ এতিয়া কি হৈছে, হয় আমাৰ বাবে বহুতখিনি সুবিধা হৈছে। আমি এতিয়া মনি বেগ নল'লেও হয়, হাতত টকা লৈ নগ'লেও হয়, ATM কাৰ্ড লৈ নুফুৰিলেও হয়, যে আমি মোবাইলটো গুগল পে আছে আমি টুৱাই দিলোঁ হৈ গ'ল, পইচা হৈ গ'ল। কিন্তু এই যে গুগল পে ব্যৱহাৰ আপোনালোকে কৰোঁতে অলপমান সাৱধান হ'ব লাগে। ফ্ৰড হৈ আছে এইবিলাক আপোনালোকে মন কৰিবলগীয়া। কাৰণ কেলৈ এনেধৰণৰ খবৰবিলাক বহুত বেছি আহিছে। পোনপ্ৰথমে আপোনালোকক ফোন কৰিব, ক'ৰবাৰ পৰা ফোন কৰিছোঁ বুলি, কিবা পইচাকৈ ভৰাই দিব আপোনালোকক 10 টকামান 20 টকামান, তাৰপৰা কিবা এটা আপোনালোকে যেতিয়া আপোনালোকে বেক কৰিব, তো তেতিয়াই আপোনালোকৰ জেংটো লাগি যাব, যিকেইটা একাউণ্টত আছে আপোনালোকৰ সকলোখিনি খালী কৰি লৈ গুচি যাব। তো সেইবাবে আপোনালোকক এইটো কথা ক'ব বিচাৰিছে যে যদি আপোনালোকে গুগল পে ব্যৱহাৰ কৰে বা আপোনালোকে গুগল পে ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে য'তেই গুগল পে নহওক অচিনাকি যদি আপোনালোকে পইচা ট্ৰান্সফাৰ কৰে তেতিয়া আপোনালোকে সাৱধান হ'ব। আৰু যদি কোনোবা এনেকুৱা ধৰণৰ অচিনাকি নাম্বাৰৰ পৰা ফোন আহে এইখিনি ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'বই হ'ব। আৰু আপোনালোকে ক'ৰবাত দোকানত গৈছে, ক'ৰবাত বজাৰ কৰিব গৈছে, তেতিয়াও এইখিনি ব্যৱহাৰ কৰোঁতে আপোনালোকে অতি সাৱধান হ'ব, নহ'লে বিপদত পৰাৰ সম্ভাৱনা বহুত বেছি আছে। যিমানে উজু হৈ গৈ আছে কিন্তু সিমানেই এটা পক্ষে চাবলৈ গ'লে বহুত বেছি কঠিন হৈ গৈ আছে। নেক্সট খবৰ হৈছে আইনক সন্মান কৰি সকলোৱে ঈদ পালন কৰক। মুজিবুৰ ৰহমান ডাঙৰীয়াই মন্তব্য কৰি কৈছে, মুজিবুৰ ৰহমান ডাঙৰীয়াই কৈছে যে সকলোৱে সন্মান কৰি আইনক ঈদ পালন কৰক বুলি মন্তব্য কৰা দেখা গৈছে। মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। মূল্যবৃদ্ধি যিদৰে বাঢ়িছে এনেদৰে হ'লে সাধাৰণ ৰাইজৰ ৰামটাঙন মত পৰিব আৰু তেওঁলোকে কেনেদৰে খাব। তো মুঠৰ ওপৰত যিকোনো প্ৰকাৰ মূল্য বৃদ্ধি ৰোধ হ'বই লাগিব আৰু এইখিনি ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিয়ে যাম আগন্তুক সময়ত যদি মূল্যবৃদ্ধি ৰোধ নহয়। নেক্সট খবৰ হৈছে, হয় আপোনালোকে যদি ভাৰত গেছ আছে বা গেছ আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে অতি সোনকালে আধাৰ কাৰ্ড লিংক কৰি দিয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত মন্তব্য কৰা দেখা গৈছে। আৰু আপোনালোকে যদি আধাৰ কাৰ্ড লিংক নকৰে তেনেহ'লে আপোনালোকৰ যিটো ছাবচিডিও আপোনালোকৰ নোসোমাব। চ' এইখিনি ক্ষেত্ৰত আধাৰ কাৰ্ড লিংক কৰক। কাৰণ কেলৈ এতিয়া গেছৰ যি পোৱা নোপোৱা এইখিনি লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মই বিধানসভাৰ ৰাইজৰ হৈ মাত মাতিম। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মই বিধানসভাত ৰাইজৰ হৈ মাত মাতিম, মোৰ বেলেগ আৰু ক'ব লগা নাই। ৰাইজে যিটো বিচাৰে ৰাইজৰ হৈ মই মাত মাতিবলৈ সাজু আছোঁ আৰু মাতি যাম। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। আজি 23 মে ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।